সকলোলৈকে স্বাগতম জনাই আৰম্ভ কৰিছো আজি স্মাৰ্ট ক্লাস। স্বাগতম স্টুডেন্টস। আজি আমি আলোচনা কৰিম আমাৰ স্মাৰ্ট ক্লাছত বিশেষকৈ দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোলৰ যেটো দ্বিতীয় চেপ্টাৰ আছে তোমালোকৰ পৰিবেশৰ সমস্যা, তাৰ ওপৰত অতি গুৰুত্বপূৰ্ণ এটা বিষয়বস্তু যেটো সঘনাই পৰীক্ষাত আহি থাকে। গতিকে আহা আমি পুনে পুনে সেই বিষয়বস্তুলৈ যাওঁ। আজি আমাৰ আলোচনাৰ মূল বিষয়বস্তু আছে গোলকীয় উত্তাপ বৃদ্ধিৰ লগত জড়িত কেইটামান বিশেষ দৰকাৰী প্ৰশ্ন উত্তৰ। প্ৰথমেই আমি চাওঁচোন গোলকীয় উত্তাপ বৃদ্ধিয়ে কেনে ধৰণৰ সমস্যা সৃষ্টি কৰি আছে। গোলকীয় উত্তাপ বৃদ্ধি মানে কি ইতিমধ্যে আমি আলোচনা কৰিছো যে বৰ্তমান সময়ত পাৰিবেশিক বিভিন্ন কাৰকৰ বাবে উষ্ণতা যে বৃদ্ধি পাইছে বায়ুমণ্ডলত, সেই বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি এটা সৰ্ব বিশ্বত এটা ডাঙৰ সমস্যা সৃষ্টি কৰিছে। এটো গোলকীয় উষ্ণতা বৃদ্ধি আৰু সেই বৃদ্ধি সম্পৰ্কে আমি এতিয়া আলোচনা নকৰো, কিন্তু ই কি কাৰণত হ'বলৈ পাইছে বা ইয়াৰ ফলটো কি হ'ব, আমি কি ব্যৱস্থা ল'ব পাৰিম ইয়াক বন্ধ কৰিবলৈ, সেই সম্পৰ্কে আজি আমি আলোচনা কৰিম। এতিয়া কি কৈছে, বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি হলে বহু ধৰণৰ সমস্যাই দেখা দিয়ে। তাৰ ভিতৰত আমাৰ কি কি সমস্যাই বিশেষকৈ আমাক বেছিকৈ দেখা দিব সেই বিষয়ে চাওঁ আহাচোন। প্ৰথম সমস্যাটো হৈছে মেৰু অঞ্চলৰ বৰফ গলি যাব। গম পাইছানে? আৰু বৰফ গলি গলে কি হ'ব, সাগৰ পৃষ্ঠ ওপৰলৈ উঠি উপকূলীয় অঞ্চলত বানপানী সৃষ্টি হ'ব। মেৰু অঞ্চলৰ বৰফ গলিব কিয়? কাৰণ পৃথিৱীৰ দুটা মেৰু আছে, উত্তৰ মেৰু দক্ষিণ মেৰু। যেতিয়া এনেকুৱা গোলকীয় উত্তাপ বৃদ্ধি পাই থাকিব, উত্তৰ মেৰু দক্ষিণ মেৰু জমা হৈ থকা এই বৰফবিলাক লাহে লাহে গলিবলৈ আৰম্ভ কৰিব। আৰু গলি যোৱাৰ পিছত আমাৰ এই বৰফবিলাক ক'লৈ জমা হ'বহি, আহি পেলাই সাগৰত পৰিব। গতিকে যেতিয়া সাগৰত পৰিব, সাগৰৰ আগৰ যিটো লেভেল আছিলে পানীৰ, এই লেভেলটো লাহে লাহে বাঢ়ি আহি থাকিব। আৰু বহাৰ লগে লগে সাগৰৰ পাৰত থকা উপকূলত নানা ধৰণৰ সমস্যা সৃষ্টি কৰিব। গতিকে এইটো প্ৰথম আমি সমস্যাটোৰ বিষয়ে গম পালো যে গোলকীয় উত্তাপ বৃদ্ধিয়ে মেৰু অঞ্চলৰ বৰফ গলাই দিব, আৰু বৰফ গলিলে সাগৰ পৃষ্ঠ ওপৰলৈ উঠিব আৰু উপকূলীয় অঞ্চলত বানপানী সৃষ্টি হ'ব। দ্বিতীয়তে বানপানীৰ বিপদ হ'ব। আমি কৈছোৱে ক'ত হ'ব এই বিপদবিলাক, উপকূলীয় অঞ্চলত জনবসতিপূৰ্ণ দ্বীপত, ব-দ্বীপত, প্ৰবাল দ্বীপত, উপকূলীয় চহৰ সাগৰৰ পানীয়ে বুৰাই পেলাব। তাৰ ফলত ইয়াত নানা ধৰণৰ সমস্যাই দেখা দিব। তৃতীয় যিটো ফল গোলকীয় উত্তাপ বৃদ্ধিৰ আটাইতকৈ এইটো চিন্তনীয় বিষয়, কৃষি ক্ষেত্ৰত প্ৰভাৱ পৰিছে। অৰ্থাৎ বহু শস্যৰ উৎপাদন দেখিবলৈ পোৱা গৈছে যে লাহে লাহে কমি আহিছে। লগতে এনেকুৱা এটা দেখিবলৈ পোৱা গৈছে কিছুমানৰ ক্ষেত্ৰত একেবাৰে শস্য উৎপাদনটো নাই হোৱা, একেবাৰে নাইকিয়াই হৈ গৈছে সেই বস্তুটো, শস্যবিধ। গতিকে এনেকুৱা ধৰণৰ হলে কি হ'ব, এটা সময়ত যদি প্ৰতিবিধ শস্যই এনেকৈ উৎপাদন কমি যায়, তেতিয়াহ'লে দুৰ্ভিক্ষৰ সৃষ্টি হ'ব পাৰে, যাৰটো ইয়াৰ ফলত প্ৰাণীৰ নানা সমস্যাৰ সৃষ্টি হ'ব, খাদ্য সংকটে দেখা দিব। এতিয়া উদ্ভিদ আৰু প্ৰাণী জগতত পৰিৱৰ্তন। গোলকীয় উত্তাপ বৃদ্ধিৰ লগে লগে আমি দেখা পাইছো যে উদ্ভিদ জগত আৰু প্ৰাণী জগতত নানা ধৰণৰ পৰিৱৰ্তন দেখা পাইছো। তোমালোকে ভালকে মন কৰিলে দেখিবা, এতিয়া জন্ম, বৃদ্ধি, ভৌগোলিক বিস্তাৰ, এইবিলাকৰ ওপৰত ভৌগোলিক আমাৰ যিটো গোলকীয় উত্তাপ বৃদ্ধিয়ে কুপ্ৰভাৱ পেলাইছে। ইয়াৰ পিছতে জলবায়ুগত যিটো পৰিৱৰ্তন, ই অতি চিন্তনীয়। আমি দেখা পাওঁ যে অতি বৃষ্টিপাত হয়, বৰষুণ হলে বৰষুণ দিয়ে থাকে, আকৌ খৰাং বতৰ হলে গোটেই শুকান হৈ যায়, অনাবৃষ্টি হয়, গৰমৰ উৎপাতত কি হয়, মানুহ থাকিব নোৱাৰা হৈছে, জীৱ জন্তু থাকিব নোৱাৰা হৈছে। ইয়াৰ মূল কাৰণটো কি, এই জলবায়ুগত বিপৰ্যয় হৈছে। অস্বাভাৱিক জলবায়ুগত এই পৰিৱৰ্তনে আমাক মানৱ সমাজক বিপদৰ দিশে ঠেলি দিছে। তৃতীয়তে মানৱ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিছে। গতিকে বহুবিধ ৰোগ বৃদ্ধি পাব ধৰিছে, মানুহৰ ছালৰ ৰোগ, অন্যান্য ভিন্ন ৰকমৰ ৰোগবিলাক বৃদ্ধি পাইছে লাহে লাহে। আৰু আমি যেতিয়া পৰ্যবেক্ষণ কৰিছো, গৱেষণা কৰি পোৱা গৈছে যে ইয়াৰ প্ৰভাৱটো বিশেষকৈ গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণেই
হৈছে, বহুতো স্বাস্থ্য বেয়াকৈ প্ৰভাৱান্বিত হৈছে মানুহৰ। ঠিক তেনেকে মৰুকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, নতুন নতুন ভূমি মৰুকৰণৰ কবলত পৰিছে। অৰ্থাৎ মৰুকৰণ কি হৈছিলে, যে মৰুকৰণ হৈছে মৰুভূমিৰ সম্প্ৰসাৰণ ঘটা ইয়াৰ ওচৰ চুবুৰীয়া এলেকালৈ। কেলে সম্প্ৰসাৰণ ঘটিব, গোলকীয় উত্তাপ বৃদ্ধিৰ লগে লগে উষ্ণতা বাঢ়িব, গছ গছনি শুকান হৈ যাব, গোটেই মাটি খৰাং হ'ব, উৎপাদিকা শক্তি নাইকিয়া হৈ যাব, লাহে লাহে গোটেই বালিময় হ'ব, আৰু এইখন এটা মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি হ'ব, আৰু সেইটোকে কয় মৰুকৰণ প্ৰক্ৰিয়া। গতিকে গোলকীয় উষ্ণতা বৃদ্ধিয়ে গোটেই সামগ্ৰিক পৰিৱেশটো সলাই মেলি মৰুকৰণৰ দিশলৈ আমাৰ লৈ যাব। তেতিয়াহ'লে কি হ'ব, মানুহে এটা সময়ত মৰুভূমিত যেনেকে এতিয়া যিবিলাক স্বাভাৱিক মৰুভূমিত মানুহ বসতি কৰিব পৰা নাই, আমাৰ এই অঞ্চলবিলাকো যদি মৰুভূমি হৈ যায় তেতিয়া মানুহে বসতি কৰিবলৈ তেওঁলোকে বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব। গতিকে মৰমৰ ছাত্ৰীসকল, আমি আজি যিটো পঢ়িলো গোলকীয় উত্তাপ বৃদ্ধিৰ মূল ফলাফলকেইটা এইকেইটা আছিলে। তোমালোকে এবাৰ ভালকে উনুকিয়াই ল'বা আৰু নোট কৰি ল'বা, তাতে তেতিয়াহে ভালকে বুজিব পাৰিবা। ঠিক আছে, তেতিয়াহ'লে গোলকীয় উত্তাপ বৃদ্ধিৰ লগত জড়িত আন এটা আমাৰ প্ৰশ্ন আহি থাকে, এইটো তোমালোকে ইয়াৰ লগতে জানি থবা, যাতে ইটো পাৰিলে সিটো এৰি থৈ আহিব লগা নহয়। এতিয়া কথাটো হ'ল যে আমাৰ কৈছো গোলকীয় উত্তাপ বৃদ্ধি হৈছে, গোলকীয় উত্তাপ বৃদ্ধি প্ৰকৃতিত ভয়ংকৰ বিপৰ্যয়ৰ সৃষ্টি কৰিছে বুলি আমি কৈ আছো। সেইকাৰণে এনেকুৱা যদি গোলকীয় উত্তাপ বৃদ্ধি প্ৰতি বছৰে 1 ডিগ্ৰী 2 ডিগ্ৰী বাঢ়ি থাকে, তেতিয়াহ'লে এটা সময়ততো মানুহ দেহত থাকিবই নোৱাৰিব। পৃথিৱীখনত কি মানুহ নথকাকে থাকিব নেকি? নাথাকে। গতিকে মানুহ এতিয়া সজাগ হৈছে, মানুহে চিন্তা চৰ্চা আৰম্ভ কৰিছে যে ইয়াৰ বিকল্প কি হ'ব। গতিকে আমি এতিয়া পঢ়িম তেতিয়াহ'লে গোলকীয় উত্তাপ বৃদ্ধিক বাধা দিব পৰা ব্যৱস্থাসমূহ কি কি। প্ৰথমে চাওঁ যে আমাৰ যিটো সেউজ গৃহ গেছ, এইবিলাক কমাব লাগিব, হ্ৰাস কৰিব লাগিব। সেউজ গৃহ গেছ আকৌ কি? সেউজ গৃহ গেছ হৈছে কাৰ্বন ডাই অক্সাইড গেছ, মিথেন, নাইট্ৰাছ অক্সাইড, এইবিলাক এই গেছৰ নিঃসৰণ আমি কমাব লাগিব বিভিন্ন কৌশলগত উপায়ে। গতিকে সেইটো অন্যতম প্ৰধান আমি ব্যৱস্থা ল'ব লাগিব। দ্বিতীয়তে CFCৰ বিকল্প ব্যৱহাৰ, অৰ্থাৎ ক্ল'ৰফ্ল'ৰকাৰ্বন ব্যৱহাৰ কৰি আমি বিভিন্ন কামত ইউজ কৰি আছো, তাৰ ব্যৱহাৰ কমাব লাগিব। আৰু কমাবলৈ হ'লে আমি তাৰ বিকল্প চিন্তা কৰিব লাগিব, যেনে ৰেফ্ৰিজাৰেটৰ, এয়াৰ কুলাৰ, এইবিলাকত ক্ল'ৰফ্ল'ৰ কাৰ্বন পৰিৱৰ্তে সুৰক্ষিত বিকল্প ব্যৱহাৰৰ কথা চিন্তা কৰিব লাগিব। তৃতীয়তে মিথেন গেছ সেউজ গৃহ গেছ কৈছো, তাৰ নিৰ্গমন হৈ থাকে কাৰণে পৰিৱেশত ইয়াৰ পৰিমাণ বৃদ্ধি পালে নানা সমস্যাই দেখা দিয়ে। বিশেষকৈ আমাৰ স্বাভাৱিক কিছুমান কাৰ্যৰ লগতো মিথেন গেছটো জড়িত আছে। সেইটো আমি কেনেকৈ কমাব পাৰোঁ? আমি নজনাকৈ আমি যিবিলাক ধান খেতি কৰোঁ বা পোহনীয়া জীৱ জন্তু পোহোঁ, সিহঁতৰ যিবিলাক মল মূত্ৰ, তাৰ পৰা এটা গেছ নিৰ্গত হয়, এইটো হৈছে মিথেন গেছ। গতিকে তেনেকুৱা ধৰণৰ নিৰ্গত হোৱা গেছবিলাক কেনেকৈ কামত খটাব পাৰি, কিমান পৰিমাণে কমাব পাৰি, সেইটো এটা চিন্তনীয় বিষয়। আৰু এই ক্ষেত্ৰত আমি যদি ব্যৱস্থা গ্ৰহণ কৰোঁ, তেতিয়া হ'লে কি হ'ব? গোলকীয় উষ্ণতা বৃদ্ধি কমিব। এতিয়া আৰু এটা চোৱাচোন, বনাঞ্চল সংৰক্ষণৰ কথা আহিলে। এইটোতো মানুহ এতিয়া একদম সচেতন হৈছে, আজিকালি মন গ'লেই গছ কাটিব নোৱাৰে। এতিয়া চৰকাৰেও আঁচনি প্ৰস্তুত কৰিছে যে গছ পুলি ৰোপণ কৰা এটা ডাঙৰ প্ৰজেক্ট আৰম্ভ হৈছে, গোটেই বিশ্বজুৰি এক জনজাগৰণ হৈছে। গতিকে বনাঞ্চলবিলাক সংৰক্ষণ কৰি বন ধ্বংস ৰোধ কৰিব লাগিব, আৰু অধিক পৰিমাণে গছ পুলি ৰোপণৰ যোগেদি আমাৰ পৰিৱেশটো সেউজীয়াকৰণ কৰিব লাগিব। আৰু সেউজীয়াকৰণ পৰিৱেশেই বিকল্প উপায় হৈছে গোলকীয় উত্তাপ বৃদ্ধিক বাধা দিয়া। গতিকে আমি এই সংক্ৰান্তত অৰণ্য মানৱ যাদৱ পায়েঙৰ উদাহৰণ ল'বই লাগিব। তেওঁ কি ধৰণে ব্ৰহ্মপুত্ৰৰ পাৰত এখন বিশাল অৰণ্য সংৰক্ষণ কৰিবলৈ সক্ষম হৈছে, গছ পুলি ৰোপণৰ যোগেদি হওক বা গছ পুলি ৰোপণ নকৰিলেও যিখিনি গছ আছে সেইখিনি সংৰক্ষণ কৰি কেনেকৈ আমি ভৱিষ্যতৰ কাৰণে সুৰক্ষা দিব পাৰোঁ, সেই কথাটো চিন্তা কৰিবৰ হ'ল। গতিকে মৰমৰ ছাত্ৰীসকল, আমি খন্তেকতে যি আলোচনা কৰিলোঁ, সেই আলোচনাৰ পৰা তোমালোকে নিশ্চয় অলপ হ'লেও বুজিব পাৰিছা যে বৰ্তমান সময়ত গোলকীয় উত্তাপ বৃদ্ধি এটা কি এনেকুৱা ধৰণৰ গোলকীয় সমস্যালৈ পৰিগণিত হৈছে। গতিকে সংক্ষেপতে আমি গোলকীয় উত্তাপ বৃদ্ধি মানৱ সভ্যতাৰ বাবে এক গভীৰ হুমকি, ভয়ানক পৰিস্থিতি, প্ৰত্যাহ্বান আমি গম পালোঁ। লগতে ইয়াৰ পৰা ৰক্ষা পোৱাৰ বাবে যে আমি সকলোৱে চেষ্টা কৰিব লাগিব, একেলগে বন সংৰক্ষণ কৰিব লাগিব, সেউজ শক্তি ব্যৱহাৰত গুৰুত্ব দিয়া, আকৌ সেউজ গেছ হ্ৰাস কৰাৰ ধৰণৰ কথা চিন্তা চৰ্চা কৰা, এই বিষয়ে আমি জ্ঞাত হ'লোঁ। এতিয়া তোমালোকে কি কৰিবা? আমি এতিয়া আলোচনা কৰাৰ পৰা
সংক্ষেপতে কেইটামান কথা মনত ৰাখাছো সেইটো হৈছে যে গোলকীয় উত্তাপ বৃদ্ধি মানে কি গোলকীয় উত্তাপ বৃদ্ধি হৈছে বায়ুমণ্ডলৰ তাপমাত্ৰা বৃদ্ধি পোৱা ইয়াৰ মূল কাৰণ কি তেতিয়া আমি পাম সেউজগৃহ গেছ ঠিক তেনেকৈ ইয়াৰ ফলত কি হয় পৰিৱেশ জীৱজগত কৃষি মানৱ সমাজ সকলোতে বিপদৰ সৃষ্টি হৈছে আকৌ ইয়াক ৰোধ কৰিবলৈ আমি কি কৰিব পাৰো বন সংৰক্ষণ কৰা পৰিষ্কাৰ শক্তি ব্যৱহাৰ কৰা ইত্যাদি দৰকাৰ গতিকে মৰমৰ ছাত্ৰীসকল আজি সংক্ষেপতে আমি এটি অতি গুৰুত্বপূৰ্ণ বিষয় তোমালোকৰ মাজত আলোচনা কৰিলো আশা কৰিছো তোমালোকে ভালকে বুজি পাইছা নিশ্চয় কিবা থাকিলে মোক সুধিবা মোৰ এই পেজখন নিশ্চয় তোমালোকে ফলো কৰিছা যদি কোনোবাই ফলো কৰা নাই নিশ্চয় ফলো কৰি ল'বা বা তোমাৰ লগৰীয়াবিলাকক জনাবা যে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ আমি এই ফলো কৰিব লাগিব এই পেজখন লগতে মোৰ যিটো ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশন তোমালোকে সাবস্ক্ৰাইব কৰি ল'বা আৰু ইয়াৰ যোগেদি তোমালোকৰ জ্ঞান বৃদ্ধি হওক এই আশাৰেই মই পংকজে আজি এই ক্লাছৰ পৰা বিদায় মাগিছো আৰু এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি থেংক ইউ